প্ৰথম কথাটোই হ'ল যে আমি বিজেপি দলক অভিনন্দন জনাইছোঁ আৰু যি দলেই নহওক চৰকাৰটো কোনোবা দলৰ এটা আহিব এতিয়া ৰাইজে যিটো এটা জনমত দিছে এই জনমতটোতো আমি কিন্তু শিৰ পাতি লৈছোঁ কাৰণ ৰাইজে ৰজা মানে ভোটৰ ৰাজনীতিত গতিকে আমি সেইটো আমি মানি লৈছোঁ আৰু আম আদমি পাৰ্টিৰ মনে প্ৰাণে আমি তন মন ধন দি যেনেধৰণে আমি দিন ৰাত আমি আম আদমি পাৰ্টিৰ কাৰণে আমি ধৰক কাম কৰি আছোঁ বা তেনেধৰণে দিল্লীৰ আমাৰ আম আদমি কৰ্মকৰ্তাখিনিও কিন্তু তেনেধৰণে কিন্তু সকলো তন মন ধন দি তেওঁলোকে কাম কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা ডাঙৰীয়ানী যি জয় সেই জয়ত কিন্তু আমি অলপ আনন্দ পাইছোঁ কাৰণ আমাৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই পৰাজয় বৰণ কৰিছে মনীষ সিসোদিয়া ডাঙৰীয়াই পৰাজয় বৰণ কৰিছে সেয়া আমাৰ কাৰণে এক দুখৰ কথা আৰু দলটোই পৰাজয় বৰণ কৰাটো আমাৰ কাৰণে অকণমান দুখ লগা কথা কিন্তু এটা কথা ঠিক যে ৰাজনীতিত উত্থান আৰু পতন থাকে ২৭ বছৰৰ পিছতহে কিন্তু বিজেপিয়ে কিন্তু দিল্লী পাইছে এইটো কিন্তু এটা লক্ষণীয় কথা কাৰণ অটল বিহাৰী বাজপেয়ীৰ সময়তে সুষমা স্বৰাজ হয়তো শেষৰগৰাকী মুখ্যমন্ত্ৰী আছিলে মানে বিজেপিৰ ফালৰ পৰা গতিকে ইমান বছৰৰ পিছত তেওঁলোকে শাসনলৈকে আহিছে এতিয়া ৰাইজে নিশ্চয়কৈ তেওঁলোকক চকু দিব যে তেওঁলোকে কিনো ভাল কাম কৰিব শেহতীয়াভাৱে ১৫ বছৰীয়া হিলাই দীক্ষিতৰ শাসনকালৰ যি অন্ত পৰিল তাৰপিছত আম আদমি পাৰ্টি শাসনভাৰ লোৱাৰ পিছত দিল্লীৰ ৰাইজে কিন্তু উন্নয়ন দেখিছে কিন্তু এই মাজৰ সময়ছোৱাত ২ বছৰ ধৰক যি ধৰণে আমাৰ নেতাসকলক কাৰাবন্দী কৰি ৰাখিলে এই সময়ছোৱাত কিন্তু পাৰ্টিটোৱে যথেষ্টভাৱে সাংগঠনিক ক্ষতি কৰিছে আৰু এই কথা আমি স্বীকাৰ কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ